वेलकाम टू माय यूट्यूब चैनल HR एजुकेशनल हब मनोमन छात्र छात्री सकल आज मैं आलोचना करिम तुमालोकर साइंसर चैप्टार 13 যাতায়াত व्यवस्था दुर्गर जुग और गति मनोमन छात्र छात्री सकल आज मैं आलोचना करिम तुमालोकर এই चैप्टारर प्रश्नावली तार लगते मैं आलोचना करिम मोस्ट इम्पर्टेन्ट MCQ जिबुर MCQ विभिन्न धৰণৰ कम्पिटिटिव एग्जामत आहे मनोमन छात्र छात्री सकल जिबुर MCQ আমি আলোচনা করিম সেই MCQ বোৰ তোমালোকৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম যেনে আজমল সুপাৰ 40 তাৰ পিছত জৱাহৰ নেহৰু বিদ্যালয় তাৰ পিছত নবোদয় বিদ্যালয় সেইবোৰৰ যদি এন্ট্ৰেন্স এক্সাম হয় সেই এন্ট্ৰেন্স এক্সামত তোমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আহা দেখা যায় मनोमन छात्र छात्री सकल তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ কোনো ধৰণৰ টিউচন লব নালাগে 100% ফ্ৰী অফ কষ্ট তোমালোকে সকলো বস্তু পাই যাবা मनोमन छात्र छात्री সকল আৰু তোমালোকে মেট্ৰিকত যাতে 99% পাব পৰা তাৰ বিষয়ে তোমালোকক মই 100% ফ্ৰীলি তোমালোকক মই প্ৰিপাৰেচন কৰাম গতিকে তোমালোকে ভিডিওটো সম্পূৰ্ণকৈ চোৱা আৰু তোমালোকৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে WhatsApp গ্ৰুপৰ লিংক মই ডেসক্ৰিপচনত দি দিছো তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা তো চাও প্ৰথম প্ৰশ্নটো আমাৰ কি কৈছে প্ৰথমতে আমি প্ৰশ্নাৱলী কেইটা আলোচনা কৰিম তাৰ পিছত আমি MCQ এটা আলোচনা কৰিম চোৱা শুদ্ধ উত্তৰটো বাছি লোৱা এতে তলত দিয়া এককবোৰ কোনটো দৈৰ্ঘ্যৰ একক নহয় এতে দৈৰ্ঘ্যৰ একক নহয় বুলি কৈছে চোৱা আঙুল দৈৰ্ঘ্যৰ একক হয় सेंटीमीटर দৈৰ্ঘ্যৰ একক হয় ইঞ্চিও দৈৰ্ঘ্যৰ একক হয় কিন্তু ঘন্টা এটো হৈছে সময়ৰ একক গতিকে আমাৰ ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 2 নম্বৰটো চোৱা তলত দিয়া এককবোৰৰ কোনটো মানক একক মানে তোমাৰ যেটো SI পদ্ধতি হেতুৰ কথা কৈছে মানে সিস্টেমে ইন্টাৰনেশনাল বা ইন্টাৰনেশনাল সিস্টেম বুলি কয় তো ইয়াতে চোৱা কোনটো মানক একক হয় আঙুল বেগেত হাত একেটা হৈছে আগৰ দিনৰ পৰম্পৰাগত দৈৰ্ঘ্যৰ একক হয় কিন্তু মিটাৰ হৈছে দৈৰ্ঘ্যৰ SI একক গতিকে আমাৰ এ নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব 3 নম্বৰ চোৱা SI একক পদ্ধতি দৈৰ্ঘ্যৰ একক কি মিটাৰ এমাত্ৰ কলো গতিকে সি অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত চোৱা 10 সেন্টিমিটাৰ আৰু 4 মিলিমিটাৰ মানে কি 10 সেন্টিমিটাৰ আৰু 4 মিলিমিটাৰ মানে হৈছে 10.4 সেন্টিমিটাৰ 10.4 সেন্টিমিটাৰ মানে যদি সেন্টিমিটাৰ লিখা হয় তাৰ আগৰখিনি সেন্টিমিটাৰ থাকে তাৰ পিছৰখিনি মিলিমিটাৰ থাকে তোমালোকে মন কৰিবা এটো হ'ব আৰু এটো হ'ব 104 মিলিমিটাৰ একে হয় দুটা গতিকে এ আৰু সি দুটা কাৰেক্ট হ'ব মানে প্ৰথম আৰু তৃতীয় গতিকে আমাৰ ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব বুজি পালানে তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছৰ এটো কি কৈছে চোৱা এটো কৈছে মিটাৰতকৈ ডাঙৰ কোনটো হয় মিলিমিটাৰ তো সেন্টিমিটাৰতকৈ সৰু হয় এটো মিটাৰতকৈ সৰু এটো কিলোমিটাৰ তো মিটাৰতকৈ ডাঙৰ হয় গতিকে আমাৰ কি হ'ব সি অপচনটো কাৰেক্ট অপচন হ'ব তাৰ পিছৰ প্ৰশ্ন চোৱা তলত দিয়া এককবোৰ কোনটো সময়ৰ একক নহয় সময়ৰ এককৰ কথা কৈছে নহয় কোনটো হেতু আমাৰ লাগে তো ঘন্টা সময়ৰ একক হয় মিনিট সময়ৰ একক হয় সেকেন্ড সময়ৰ একক হয় কিন্তু সেন্টিমিটাৰ হৈছে দৈৰ্ঘ্যৰ একক গতিকে আমাৰ ডি অপচনটো কাৰেক্ট অপচন হ'ব তাৰ পিছত চা ফুটতকৈ ডাঙৰ একক কি ইয়াৰ্ড হয় মাইল হয় ইয়াৰ্ড আৰু মাইল দুটা ফুটতকৈ ডাঙৰ হয় গতিকে প্ৰথম আৰু তৃতীয় দুটা হ'ব গতিকে আমাৰ এটো হ'ব শুদ্ধ উত্তৰ ডি নম্বৰটো শুদ্ধ উত্তৰ হ'ব 2 নম্বৰ চা চমুকৈ উত্তৰ লিখা 2 এ নম্বৰ চা পেট্ৰল বা ডিজেলেৰে চলা তিনিবিধ বাহনৰ নাম লিখা এটো তোমালোকে সকলোৱে জানা হানে কি হ'ব মটৰসাইকেল মটৰ গাড়ী জাহাজ এইবোৰ পেট্ৰলৰ দ্বাৰা চলে তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছৰ প্ৰশ্নটোত কি কৈছে ইয়াতে এক বেগেট বা এবেগেট মানে কি এটো এনসার লিখিবা এনেদৰে বুঢ়া আঙুলিৰ মূৰ আৰু মধ্যমাৰ মূৰৰ মাজৰ দৈৰ্ঘ্য হল এক বেগেট ঠিক আছে বুঢ়া আঙুলিৰ মূৰ আৰু মধ্যমা আঙুলিৰ মূৰক আমি কি বুলি কও এক বেগেট বুলি কও ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো কি কৈছে 1 ইঞ্চিত 2.54 সেন্টিমিটাৰ হলে 1 ফুটত কিমান সেন্টিমিটাৰ হ'ব তো এটো আনসার লিখিবা এনেদৰে 1 ইঞ্চিত 2.54 সেন্টিমিটাৰ হলে 1 ফুটত 30.48 কি হ'ব সেন্টিমিটাৰ হ'ব 30.48 কি হ'ব সেন্টিমিটাৰ হ'ব বা তুমি এটো এনেকৈ লিখিব পাৰা 1 ফুট = 12 ইঞ্চি = 12 * 2.54 তো 2.54 মানে তোমাৰ এটা 1 ইঞ্চিত যিমান থাকে তো এটো হ'ব 30.48 সেন্টিমিটার ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চোৱা আঙুল বেগেত হাত আদি এককবোৰ ব্যৱহাৰ কৰাত অসুবিধা কি তো এটো আনসার লিখিবা এনে ধৰণে আঙুল বেগেত হাত আদি এককবোৰ ব্যৱহাৰ কৰাত অসুবিধাৰ কাৰণ হল
বেগেত হাত আদিৰ মানুভেদে কি হয় বেলেগ বেলেগ হয় হয়নে তোমাৰ হাতটো সৰু হয় বেলেগৰ হাতটো ডাঙৰ হয় তো যেহেতু তোমাৰ হাত সৰু ডাঙৰ হয় সেইকাৰণে এটোৰ আমি শুদ্ধ জোখ আমি ল'ব নোৱাৰি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে আজমল সুপাৰ 40 কাৰণে জৱাহৰ নেহেৰু বিদ্যালয়ৰ কাৰণে নবোদয় বিদ্যালয়ৰ কাৰণে যদি তোমালোকে কোচিং কৰিব বিচাৰা মোৰ চেনেলৰ থ্ৰুদি কোচিং কৰিব পাৰিবা আজমল সুপাৰ 40 জৱাহৰ নেহেৰু বিদ্যালয় তাৰ পিছত নবোদয় বিদ্যালয় মোৰ চেনেলৰ থ্ৰুদি বহুতে এডমিশন পাইছে গতিকে তোমালোকে পাবা তোমালোকে যদি কোচিং কৰিব বিচাৰা তেতিয়া হলে তোমালোকে এতিয়াই হোৱাটসএপ গ্ৰুপত জয়েন হোৱা মই হোৱাটসএপ গ্ৰুপৰ লিংক ডেসক্ৰিপচনত দি দিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ কোনো ধৰণৰ টিউচনৰ দৰকাৰ নাই 100% ফ্ৰী অফ কষ্ট তোমালোকে মোৰ চেনেলতে পাই যাবা ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা মানক একক কি এটাৰ এনসাৰ লিখিবা এনেদৰে সকলোৱে মানি লোৱা এককবোৰক মানক একক বোলা হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে যিবোৰ মই এনসাৰ লিখিছো গুটেকেইটা এনসাৰ তোমালোকৰ কিতাপৰ পৰা লিখা হৈছে গতিকে তোমালোকে যদি কিতাপটো পঢ়িছা তেতিয়া হলে তোমালোকে বুজি পাবা তাৰ পিছত প্ৰশ্নটো চোৱা মাপনি ফিটা ব্যৱহাৰৰ সুবিধাবোৰ কি কি এটাৰ এনসাৰ লিখিবা এনেদৰে মাপনি ফিটা ব্যৱহাৰৰ সুবিধাবোৰ হ'ল দৰ্জিয়ে কাপোৰ চিলাবৰ বাবে মানুহৰ বুকু ককাল আদি অংগৰ জোখ লবলৈ ব্যৱহাৰ কৰে লেহুকা হোৱাৰ বাবে বুকু ককাল কৰকন আদি ত্যাগ মিৰিয়াই জোখ লবৰ সুবিধা হয় এনে মাপনি ফিটাৰ এপিঠিত মিটাৰ একক আৰু আনটো পিঠিত ফুট এককৰ জোখত দাগবোৰ দিয়া থাকে কোনো গছৰ গাঁটোৰ ঘেৰ এনে ফিটাৰ সহায়ত সহজে জুখিব পাৰি এটো লিখিবা তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছৰ প্ৰশ্ন কি কৈছে এটো চোৱা সৰল ৰৈখিক গতি আৰু বৃত্তীয় গতি কি এটাৰ এনসাৰ লিখিবা নেদৰে প্ৰথমতে লিখিবা সৰল ৰৈখিক তো কোনো বস্তুৱে সৰল ৰেখাত গতি কৰিলে সেই গতিক সৰল ৰৈখিক গতি বুলি কোৱা হয় উদাহৰণ হ'ল পোন বাটেৰে গৈ থকা মটৰ গাড়ীৰ গতি সৈন্য বাহিনীৰ পেৰেড গছ গছনিৰ পৰা খৰি পৰা ফলৰ গতি আদি তাৰ পিছত আছে বৃত্তীয় গতি চোৱা বৃত্তাকাৰ পথেৰে গতিশীল বস্তু এটাৰ গতিক বৃত্তীয় গতি বুলি কোৱা হয় যেনেকা তোমাৰ সাৰ্কুলাৰ মাজেৰে ঘূৰি আছে তেতিয়া হলে হেতুক আমি কি বুলি ক'ব পাৰো বৃত্তীয় গতি বুলি ক'ব পাৰো ঠিক আছে বা তুমি এটা এনেদৰে লিখিব পাৰা অলপ দীঘল ৰছীডালৰ ইমূৰত সৰু শিলগুটি এটা ভালদৰে বান্ধি লোৱা এতিয়া ৰছীডাল আনটো মূৰত ধৰি ঘূৰোৱা শিলগুটিটো এটা বৃত্তাকাৰ পথেৰে ঘূৰিব এনে গতিক বৃত্তীয় গতি বোলে উদাহৰণ হিচাপে বৈদ্যুতিক ফেনৰ ঘূৰণ তোমাৰ ঘৰত যেটো ফেন আছে হেতু যে ঘূৰি থাকে হেতু এটা কি হয় বৃত্তীয় গতিৰ উদাহৰণ হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে দুটা লিখিব পাৰা তোমালোকৰ যেটো ভাল লাগে হেতু তোমালোকে লিখিবা ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা বৃত্তীয় গতিৰ তিনিটা উদাহৰণ দিয়া বৃত্তীয় গতিৰ ইয়াতে কি কৰিব দিছে এক্সাম্পল দিব দিছে তো এটা এনসাৰ লিখিবা বৃত্তীয় গতিৰ তিনিটা উদাহৰণ হ'ল পৃথিৱীৰ চাৰিওফালে সূৰ্যৰ ঘূৰণ সূৰ্যৰ চাৰিওফালে গ্ৰহসমূহৰ ঘূৰণ বৈদ্যুতিক ফেনৰ ঘূৰণ এই তিনিটা লিখি দিলে এনসাৰ হৈ যাব তাৰ পিছৰ প্ৰশ্নটো চোৱা পৰ্যাবৃত্ত গতিৰ তিনিটা উদাহৰণ দিয়া তো পৰ্যাবৃত্ত গতিৰ তিনিটা উদাহৰণ হ'ল দুলনাত উঠি দুলি থকা শিশু এটাৰ গতি যেনে তোমালোকে যে ঝুলনা চিনি পোৱা কে ঝুলনাত উঠি তুমি যদি ঝুলি থাকা তেতিয়ালে হেতু তোমাৰ কি হয় হেতু পৰ্যাবৃত্ত গতিৰ এক্সাম্পল হয় তাৰ পিছত এটো হয় ঘড়ীৰ কাটাৰ গতি এটো তোমাৰ কি হয় পৰ্যাবৃত্ত গতি হয় আকাশত জোনবেলিৰ গতি এটো তোমাৰ পৰ্যাবৃত্ত হয় তাৰ পিছত প্ৰশ্নটো চোৱা ঘড়ীৰ সেকেন্ড মিনিট আৰু ঘণ্টাৰ কাটা কেইডালে এপাক ঘূৰিবলৈ কিমান সময় লয় এটো চোৱা সেকেন্ডৰ কাটা এপাক ঘূৰিবলৈ হলে 60 সেকেন্ড লয় বা 1 মিনিট সময় লয় মিনিটৰ কাটা এপাক ঘূৰিবলৈ 60 মিনিট সময় লয় বা 1 ঘণ্টা সময় লয় আৰু ঘণ্টাৰ কাটা এপাক ঘূৰিবলৈ 12 ঘণ্টা সময় লয় বুজি পালানে তাৰ তোমালোকে এনেদৰে লিখিবা মই যেনেকৈ লিখিছো তাৰ পিছৰ প্ৰশ্নটো চোৱা আমাৰ পৃথিৱীখন কি গতিৰে গতিশীল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো আমাৰ পৃথিৱীখন ঘূৰ্ণন গতি আৰু পৰ্যাবৃত্ত গতিৰে গতিশীল ঠিক আছে ঘূৰ্ণন গতিও কৰে লগতে পৰ্যাবৃত্ত গতিও কৰে অৰ্থাৎ তোমাৰ পৃথিৱীৰ গতি হৈছে মিশ্ৰ গতি মানে যেটো গতি তোমাৰ দুটা বা ততোধিক গতিৰ লগ হৈ থাকে হেতুক মিশ্ৰ গতি বুলি কোৱা হয় তাৰ পিছৰ প্ৰশ্নটো চোৱা তিনিটা বা চাৰিটা বাক্যত উত্তৰ দিয়া তো 3 নম্বৰ চোৱা বেকা ৰেখাৰ দিক কেনেদৰে জুখিবা লিখা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো চোৱা বেকা ৰেখাৰ দিক জুখিবলৈ এটা আলপিন আৰু এডাল হুতা লোৱা হ'ল হুতাডালৰ এটা মূৰত পিনটো গাঁঠি দিয়া হ'ল ৰেখাডালৰ এটা মূৰত পিনটো পুতি লৈ ৰেখাডালৰ কাষে কাষে হুতাডাল ভাঁজ দি গৈ আনটো মূৰ পোৱাত হুতাডালত চিয়াহিৰে এটা দাগ দিয়া হ'ল
সূতাডাল উঠাই আনি পোন কৰি লৈ আলপিনৰ পৰা চিয়াহীৰ দাগলৈকে জোখা হ'ল ইয়ে হ'ল বেকাৰেখাৰ দৈৰ্ঘ্য বুজি পালানে এনেকৈ আমি বেকাৰেখাৰ দৈৰ্ঘ্য আমি জুখিব পাৰোঁ তাৰ পিছৰ প্ৰশ্ন চোৱা তাৰ পিছৰ প্ৰশ্নটোত আমাৰ কি কৈছে এটো চোৱা 1 মাইল আৰু 1 কিলোমিটাৰৰ মাজত কোনটো ডাঙৰ হিসাব কৰি দেখুৱা এতিয়া তুমি ক্যালকুলেশন কৰি দেখুৱাবলৈ দিছে চোৱা 1 কিলোমিটাৰ মানে 1000 মিটাৰ মই যেনেকৈ লিখিছো তেনেকৈ লিখিবা 1000 মিটাৰ 1 মাইলত থাকে তোমাৰ 5280 ফুট গতিকে তোমাৰ কি হ'ব এটো সেন্টিমিটাৰত কনভার্ট কৰিলে 5280 পুৰণ 30 হ'ব হয়নে গতিকে এটো হ'ব তোমাৰ 158400 সেন্টিমিটাৰ তাৰ পিছত চোৱা 1 কিলোমিটাৰ মানে হৈছে 1000 মিটাৰ অৰ্থাৎ এটো যদি আমি সেন্টিমিটাৰত কনভার্ট কৰো তেতিয়া হলে এটো কি কৰিব লাগিব এটো 1000 পুৰণ 100 ৰে পুৰণ কৰিলে এটো তোমাৰ কি হ'ব 1 লাখ সেন্টিমিটাৰ হ'ব এটো ইয়াতে আছিল 158000 আৰু ইয়াতে হৈছে মাত্ৰ 1 লাখ গতিকে তোমাৰ ডাঙৰ কোনটো হ'ব এটো হ'ব ডাঙৰ অৰ্থাৎ 1 মাইলটো কি হ'ব ডাঙৰ হ'ব বুজি পালানে গতিকে তোমাৰ এটো 1 কিলোমিটাৰতকৈ 1 মাইল তোমাৰ কি হয় বেছি হয় আৰু কিমান বেছি হয় এটো 584 মিটাৰ কি হয় বেছি হয় 584 মিটাৰ বেছি মই যেনেকৈ লিখিছো তোমালোকে ঠিক এনেদৰে লিখিবা এটো চোৱা তোমালোকে এনেদৰে লিখিবা ঠিক আছে তোমালোকে ভিডিওটো পজ কৰি লিখা মাজত কৰি লিখিলোৱা তাৰ পিছৰ প্ৰশ্নটো চোৱা দৈৰ্ঘ্যৰ জোখ লওতে লবলগীয়া সাৱধানতা সমূহ কি কি এটোৰ এনসাৰ এনেদৰে লিখিবা দৈৰ্ঘ্যৰ জোখ লওতে লবলগীয়া সাৱধানতাবোৰ হ'ল স্কেলেৰে জোখ লোৱাৰ সময়ত চকুৰ অৱস্থান শুদ্ধ হ'ব লাগে তাৰ পিছৰটো লিখিবা জোখ লোৱা বস্তুটোৰ ওপৰত স্কেল পাত পোনকৈ ধৰিব লাগে তাৰ পিছত বস্তুটোৰ এটা মূৰ স্কেল পাতৰ 0 এককৰ সমান হ'ব লাগে মানে যেটো লিখা থাকে হেটো আমি ভালদৰে এনেকৈ বহাব লাগে তাৰ পিছত আমি জুখিব লাগে তাৰ পিছৰ প্ৰশ্নটো চোৱা সকলো সময়তে গতিশীল হৈ থকা তিনিবিধ বস্তুৰ নাম লিখা তেতিয়াৰ আনসাৰ লিখিবা এনেদৰে সকলো সময়তে গতিশীল হৈ থকা তিনিবিধ বস্তুৰ নাম হ'ল পৃথিৱী চন্দ্ৰ আৰু তোমাৰ ঘড়ী ঠিক আছে ঘড়ীয়ে তোমাৰ কি হয় সকলো সময়তে চলি থাকে বা তুমি নদীৰ পানীৰ গতিও লিখিব পাৰা নদীৰ পানী সদায় কি থাকে বৈ থাকে তাৰ পিছৰ প্ৰশ্নটো চোৱা সকলো সময়তে স্থিতিশীল হৈ থকা পাঁচবিধ বস্তুৰ নাম লিখা স্থিতিশীল হৈ থকা মানে এটা ঠাইতে ৰৈ থকা বস্তুৰ নাম আমাক লিখিব দিছে ঠিক আছে তো এটোৰ আনসাৰ লিখিবা সকলো সময়তে স্থিতিশীল পাঁচবিধ বস্তুৰ নাম হ'ল মাটি শিল গছগছনি কিতাপ বহি এইবোৰ ঠিক আছে এর পিছত চোৱা ইয়াতে আমি কেইটামান অতিৰিক্ত প্ৰশ্নৰ উত্তৰ লিখিছো তোমালোকে চাই লও অতিৰিক্ত প্ৰশ্নৰ উত্তৰ কি হয় এতে ঘূৰ্ণন গতি কাক বোলে এটোৰ আনসাৰ লিখিবা এনেদৰে আমাৰ চৌপাশত অলেখ ঘূৰি থকা বস্তু আমি দেখা পাওঁ যান বাহনৰ চকা ফেনৰ ঘূৰণ আদি আমি সদায় দেখা পাওঁ এই ধৰণৰ গতিক ঘূৰ্ণন গতি বোলে ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিবোৰ এনসাৰ লিখা হৈছে গতিকেটা তোমালোকৰ কিতাপ ফলো কৰি লিখা হৈছে গতিকে তোমালোকে যদি কিতাপখন পঢ়িছা তেতিয়াহলে তোমালোকে নিশ্চিতভাৱে গম পাবা ইয়াৰ পিছত চোৱা এই যিবোৰ তোমাৰ ইনসাইড কোৱেশ্চন আছে এইবোৰ ভিতৰৰ পৰা মই প্ৰশ্নবোৰ বনাইছো তোমালোকৰ কাৰণে লগত আমি এমসিকিউবোৰ আলোচনা কৰিম তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ 100% ফ্ৰী তোমালোকে সকলো বস্তু পাই যাবা দুলক কি চোৱা 1 মিটাৰ দীঘল টান সূতা এডালৰ ইমূৰে শিলগুটি এটা বান্ধি এডাল ষ্টেণ্ডত তুলমাই থৈ লৰাই থাকিলে ই গতি কৰিব ইয়াকে দুলক বোলে ঠিক আছে এটো চাই এনেকুৱা আমাৰ কি হয় দুলক হয় ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা পৰ্যাবৃত্ত গতি কি তো ট্ৰেন্সাৰ লিখিবা এনেদৰে কিছুমান বস্তু এক নিৰ্দিষ্ট গতিত ঘূৰণীয়াকৈ সদায় ঘূৰি থাকে বস্তুটোৰ এই গতিটোক পৰ্যাবৃত্ত গতি বুলি কোৱা হয় যেনে চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে ঘূৰে এটো এটা কি হয় পৰ্যাবৃত্ত গতিৰ এক্সাম্পল হয় ইয়াৰ পিছত চোৱা 1 ইয়াৰ্ড ইজ ইকুৱেল টু কিমান ফুট 1 ইয়াৰ্ডত 3 ফুট থাকে ঠিক আছে গতিকে 1 ইয়াৰ্ড ইজ ইকুৱেল টু 3 ফুট হ'ব তাৰ পিছত চোৱা 1 মাইল ইজ ইকুৱেল টু কিমান কিলোমিটাৰ 1 মাইলত কিমান কিলোমিটাৰ থাকে সো আমি সকলে জানো 1 কিলোমিটাৰত তোমাৰ 1000 মিটাৰ থাকে 1000 মিটাৰ থাকে আৰু 1 মাইলত কিমান থাকে 1584 মিটাৰ থাকে অৰ্থাৎ 1 কিলোমিটাৰ আৰু 584 মিটাৰ থাকে অৰ্থাৎ 1.584 কিলোমিটাৰ তাৰ মানে 1 কিলোমিটাৰ থাকে লগতে 584 মিটাৰ থাকে ঠিক আছে ইমান ডাঙৰ হয় মানে 1 মাইল আৰু 1 কিলোমিটাৰৰ মাজত পাৰ্থক্য হ'ল 584 মিটাৰ তাৰ পিছৰ প্ৰশ্নটো চোৱা আন্তৰ্জাতিক একক পদ্ধতি কি এটোৰ আনসাৰ লিখিবা এনেদৰে
1969 চনত বিজ্ঞানীসকলে শুদ্ধ জোখমাখৰ বাবে উমৈহতীয়া একক পদ্ধতি গ্ৰহণ কৰে ইয়াকেই আন্তৰ্জাতিক একক বা পদ্ধতি বোলে উদাহৰণ হিচাপে তুমি ক'ব পাৰা যেনেকুৱা দৈৰ্ঘ্যৰ একক মিটাৰ তাৰপিছত ওজনৰ একক হৈছে কিলোগ্ৰাম হয়নে তাৰপিছত তোমাৰ ভৰৰ একক হৈছে কিলোগ্ৰাম তাৰপিছত তোমাৰ সময়ৰ একক হৈছে সেকেন্ড এইবোৰ হৈছে আন্তৰ্জাতিক পদ্ধতি তাৰপিছত প্ৰশ্নটো চোৱা গতিশীল আৰু স্থিতিশীল বস্তু কাক বোলে এটোৰ এনসাৰ লিখিবা এনে ধৰণে সময়ৰ লগে লগে যিবোৰ বস্তুৱে স্থান সলনি কৰে সেইবোৰক গতিশীল বস্তু বোলে আনহাতে সময়ৰ লগে লগে যিবোৰ বস্তুৱে স্থান সলনি নকৰে সেইবোৰ স্থিতিশীল বস্তু বুলি কোৱা হয় গতিশীল মানে লৰচৰ কৰি থকা আৰু স্থিতিশীল মানে এটা ঠাইত ৰৈ থকা তাৰ পিছৰ প্ৰশ্নটো চোৱা ঘূৰ্ণন গতি কি এটোৰ এনসাৰ লিখিবা এনে ধৰণে বস্তু এটা নিৰ্দিষ্ট কক্ষপথেৰে বৃত্তীয়ভাৱে গতি কৰিলে তাক কি বুলি কোৱা হয় ঘূৰ্ণন গতি বুলি কোৱা হয় মিশ্ৰ গতি কি সব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইবোৰ কোৱেশ্চন মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা ইয়াৰ পিছত আমি এমসিকিউ খিনি আলোচনা কৰিম মিশ্ৰ গতি কাক বোলে চোৱা যি গতিত ঘূৰ্ণন গতি আৰু সৰলৰৈখিক গতি মিশ্ৰিত হৈ থাকে সেই গতিক মিশ্ৰ গতি বুলি যেনে যান-বাহনৰ চকাৰ গতি চোৱা যান-বাহনৰ চকা যেটো আছে হেতু তোমাৰ এনেকৈ ঘূৰে তাৰ লগতে হি দূৰত্বও যায় হয়নে এনেকৈ তো ঘূৰে তাৰ লগতে হি আগবাঢ়িও যায় গতিকে এটো হ'ব তোমাৰ মিশ্ৰ গতি ঠিক আছে তাৰ পিছত পকাই থকা স্ক্ৰু এটাৰ গতি আমি যেতিয়া স্ক্ৰু এটা মাৰো তেতিয়া হেতু যেটো গতি হয় হেতু তোমাৰ কি হয় মিশ্ৰ গতিৰ উদাহৰণ হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো আমি প্ৰশ্নাৱলী আলোচনা কৰিলো তাৰ পিছত ইনসাইট কোৱেশ্চন আলোচনা কৰিলো এতিয়া আমি আলোচনা কৰি মোস্ট ইম্পৰ্টেন্ট এমসিকিউ চোৱা কেনেকুৱা ধৰণৰ এমসিকিউ চোৱা ইয়াতে যিবোৰ এমসিকিউ লোৱা হৈছে সেই এমসিকিউবোৰ কিন্তু তোমালোকৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আৰু বহুত দৰকাৰ আছে আৰু তোমালোকে জানাই যে আজিকালি এমসিকিউৰ কিমান গুৰুত্ব মেট্ৰিকত তোমালোকৰ 45 টা এমসিকিউ আহিব আৰু তোমালোকে 99% পোৱাকৈ মই তোমালোকক ৰেডি কৰাম তোমালোকে পৰীক্ষাত সায়েন্স আৰু ম্যাথছত সকলে তোমালোকে 90 ওপৰত পাৰ্সেন্ট পাবা গতিকে তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা 100% ফ্ৰী তোমালোকে পাই যাবা কোনো ধৰণৰ টিউচন লব নালাগে এখন তামুলৰ বাট মানে কি এখন তামুলৰ বাট মানে হৈছে এখন তামুল খাবলৈ যিমান সময় লাগে সেইখিনি সময়ত খুজ কাঢ়িব পৰা দূৰত্ব গতিকে এ নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত দিনৰ এবেলাত অতিক্ৰম কৰা দূৰত্ব কি বুলি কোৱা হয় এটা দিনৰ এবেলাত আমি যিমান দূৰত্ব অতিক্ৰম কৰিব পাৰো তাক আমি এবেলাৰ বাট বুলি কওঁ গতিকে বি অপচনটো কাৰেক্ট অপচন হ'ব এক আঙুলৰ দৈৰ্ঘ্য এক আঙুল মানে কি হাতৰ আঙুলিৰ যিমান বহল হেতুক আমি কি বুলি কওঁ এক আঙুল বুলি কওঁ গতিকে এ নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব তাৰ পিছত চোৱা এক বেগেট হল এক বেগেট মানে কি এক বেগেট মানে হৈছে হাতৰ বুঢ়া আঙুলি আৰু মধ্যমা আঙুলিৰ মাজৰ দৈৰ্ঘ্য এৰ বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে গুটেকেটা অপচন লিখি লবা ডাইৰেক্টলি এনসাৰটো নিলিখিবা গুটেকেটা অপচন লিখি তাৰ পিছত যেটো শুদ্ধ হয় হেতুৰ এনসাৰ লিখিবা 5 নম্বৰ চোৱা এক হাত দৈৰ্ঘ্য হল এক হাত দৈৰ্ঘ্য কাক কয় হাতৰ কিলাকুটি আৰু মধ্যমা আঙুলিৰ মাজৰ দৈৰ্ঘ্য গতিকে এটো এ নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্ন কি কৈছে এটো চোৱা তলৰ কোনটো দৈৰ্ঘ্যৰ একক নহয় বুলি কৈছে হাত বেগেট আঙুল ঘণ্টা এতে চোৱা হাত বেগেট আঙুল একো গুটিকেটা তোমাৰ দৈৰ্ঘ্যৰ একক হয় কিন্তু ঘণ্টা হৈছে সময়ৰ একক গতিকে ডি অপচনটো কাৰেক্ট অপচন হ'ব সময়ৰ এসআই একক কি সময়ৰ এসআই একক হৈছে সেকেন্ড এটো এই নম্বৰ অপচনটো কাৰেক্ট হ'ব বহুত ইম্পৰ্টেন্ট হয় কিন্তু এইবোৰ কিন্তু পৰীক্ষাত আহে ঠিক আছে তোমালোকৰ হাফ ভ্যালুত আহিব পাৰে ফাইনাল এক্সামত আহিব পাৰে তাৰ পিছত তোমালোকৰ যিবোৰ কম্পিটিটিভ এক্সাম হয় এন্ট্ৰেন্স এক্সাম হয় হেবোৰত আহিব পাৰে তাৰ পিছত প্ৰশ্নটো চোৱা দৈৰ্ঘ্য বা দীঘৰ এসআই একক কি দৈৰ্ঘ্য বা দীঘৰ এসআই একক হৈছে মিটাৰ গতিকে এই নম্বৰ অপচনটো কাৰেক্ট হ'ব তাৰ পিছত ওজনৰ এসআই একক কি ওজনৰ এসআই একক হৈছে নিউটন এটো তোমাৰ সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব আৰু চাপৰ একক পাস্কেল এটো মনত ৰাখিবা চাপৰ এসআই একক হৈছে পাস্কেল চাপৰ এসআই একক পাস্কেল ঠিক আছে ভৰৰ এসআই একক হৈছে কিলোগ্ৰাম দৈৰ্ঘ্যৰ এসআই একক হৈছে মিটাৰ আৰু ওজনৰ এসআই একক হৈছে নিউটন মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত প্ৰশ্ন চোৱা ভৰৰ এসআই একক কি ভৰৰ এসআই একক কিলোগ্ৰাম তো ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত প্ৰশ্ন চোৱা তলৰ কোনটো সময়ৰ একক নহয় এটা সব মাইক্ৰোসেকেন্ড মিলিসেকেন্ড ন্যানোসেকেন্ড আৰু ইয়াতে আছে মিলিমিটাৰ এটা সব মাইক্ৰোসেকেন্ড মিলিসেকেন্ড তাৰ পিছত তোমাৰ ন্যানোসেকেন্ড গুটিকেটা হৈছে সময়ৰ একক কিন্তু মিলিমিটাৰ এটো হৈছে দৈৰ্ঘ্যৰ একক গতিকে ডি অপচনটো কাৰেক্ট অপচন হ'ব তাৰ পিছত চোৱা আয়তনৰ এসআই একক কি আয়তনৰ এসআই একক হৈছে কিউবিক মিটাৰ এটো সব মিটাৰ কিউব বা কিউবিক মিটাৰ বুলি কয় গতিকে সি অপচনটো কাৰেক্ট অপচন হ'ব তাৰ পিছত চোৱা
1 সেণ্টিমিটাৰ মানে কিমান মিটাৰ হয় ইয়াতে চোৱা 1 সেণ্টিমিটাৰ আমি সকলোৱে জানো 1 মিটাৰত তোমাৰ কি থাকে 100 সেণ্টিমিটাৰ থাকে তো 100ক আমি কি লিখিব পাৰো 10 টু দি পাৱাৰ 2 10 টু দি পাৱাৰ আমি 2 লিখিব পাৰো গতিকে ইয়াতে যেহেতু সেণ্টিমিটাৰৰ পৰা মিটাৰত নিবলৈ দিছে সেই কাৰণে এটো শুদ্ধ উত্তৰ কি হ'ব ইয়াতে আমাৰ এ নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব মানে 10 টু দি পাৱাৰ -2 মিটাৰ তাৰ পিছত চোৱা 1 মিলিমিটাৰ মানে কি 1 মিলিমিটাৰ এটো 1 মিটাৰত তোমাৰ কি থাকে 1000 কি থাকে 1000 মিলিমিটাৰ থাকে ঠিক আছে 1 মিটাৰত 1000 মিলিমিটাৰ থাকে গতিকে তোমাৰ 1 মিলিমিটাৰত কিমান মিটাৰ হ'ব এটো হ'ব 10 টু দি পাৱাৰ -3 মিটাৰ এটো কিন্তু ভুল নকৰিবা ঠিক আছে 1 কিলোমিটাৰত কিমান মিটাৰ থাকে 1000 মিটাৰ থাকে এটো ডি অপচনটো কাৰেক্ট অপচন হ'ব তাৰ পিছত 12 ইঞ্চিত কিমান ফুট থাকে 1 ফুট এটো তোমাৰ 1 নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব তোমালোকে যিবোৰ স্কেল ব্যৱহাৰ কৰা ঘৰত সেই স্কেলবোৰ তোমাৰ কি হয় 1 ফুট হয় তাতে চাবা 12 লৈকে লিখা আছে অৰ্থাৎ এটো কি হয় আৰু তোমাৰ হেতু তোমাৰ 1 ফুটিয়া স্কেল হয় তাৰ পিছত চা 1 ইয়াৰ্ডত তোমাৰ কিমান ফুট থাকে 3 ফুট থাকে এটো ডি অপচনটো কাৰেক্ট অপচন হ'ব তাৰ পিছত 1 মাইলত কিমান ফুট থাকে 1 মাইলত থাকে 5280 ফুট এটো সি অপচনটো কারেক্ট অপচন হয় বহুত ইম্পর্টেন্ট হয় কিন্তু মই বাৰে বাৰে কৈ আছো এবোৰ এমসিকিউ কিন্তু তোমালোকৰ পৰীক্ষাত আহিব ঠিক আছে তাৰ পিছত প্ৰশ্ন চোৱা এককৰ আন্তৰ্জাতিক পদ্ধতি কিমান চনত কাৰ্যকৰী হয় এটো হয় তোমাৰ 1969 চনত কাৰ্যকৰী হয় তাৰ পিছত চোৱা গতিশীল বস্তুৰ উদাহৰণ কি হয় চোৱা নদীৰ বান্ধ এটো তো ৰৈ থাকে তাৰপিছত নদীৰ পানী ঘড়ি গাড়ী আৰু ডাৱৰ গতিকে এটা শুদ্ধ উত্তৰ কোনটো হ'ব গতিশীল বস্তু কোনটো হ'ব এতে তোমাৰ নদীৰ পানী হ'ব ঠিক আছে আৰু তোমাৰ বি অপচনটো কাৰেক্ট অপচন হ'ব তাৰপিছত চা সৰল ৰৈখিক গতিৰ উদাহৰণ কি আৰ্মিৰ প্যাৰেড হৰিপৰা ফল স্কুল বাজৰ গতিটো সৰল ৰৈখিক নহয় তো সিধা ৰাস্তাটো না যায় কেতিয়াবা একা বেকাও যাব পাৰে গতিকে আমাৰ এ আৰু বি দুইটা শুদ্ধ উত্তৰ হ'ব গতিকে সি অপচনটো কাৰেক্ট হ'ব এ আৰু বি দুইটা তাৰ পিছত চা পৃথিৱীৰ গতি কি সৰল ৰৈখিক তাৰ পিছত ঘূৰ্ণন গতি বৃত্তীয় গতি গতিকে আৰু কি হ'ব গতি কেটা হ'ব তাৰ পিছত সৰি ইয়াতে তোমাৰ পৃথিৱীৰ গতি সৰল ৰৈখিক নহয় পৃথিৱীৰ গতি হৈছে ঘূৰ্ণন গতি আৰু বৃত্তীয় গতি দুইটা হ'ব মানে বি আৰু সি দুইটা শুদ্ধ উত্তৰ হ'ব বি আৰু সি তাৰ পিছৰ প্ৰশ্নটো চোৱা পৰ্যাবৃত্ত গতিৰ উদাহৰণ কি আছে তোমাৰ পৰ্যাবৃত্ত গতিৰ উদাহৰণ কি হ'ব হৰিবৰে আম কেঁচুৱা উঠা ঝুলনা ফেনৰ গতি দৌৰা তো পৰ্যাবৃত্ত গতি তোমাৰ কেঁচুৱা উঠা ঝুলনা ঠিক আছে যেটোক আমি দোলক বুলিও কওঁ তাৰ পিছৰ প্ৰশ্নটো চোৱা মিশ্ৰ গতিৰ উদাহৰণ হ'ল পৃথিৱীৰ গতি হালনীয়া মজিয়াত বাগৰি থকা বল দৌৰি থকা সৰল দোলক তো এতে মিশ্ৰ গতি হ'ব এটো আৰু এটো ঠিক আছে পৃথিৱীৰ গতিও মিশ্ৰ গতি হয় তাৰ পিছত হেলনীয়া মজিয়াত বাগৰি থকা বল এটাৰ গতিও তোমাৰ কি হয় মিশ্ৰ গতিৰ উদাহৰণ হয় গতিকে আমাৰ এটো চা ই নম্বৰ অপচনটো কাৰেক্ট হ'ব এ আৰু বি দুটা তাৰ পিছত চা স্ক্ৰু এটাৰ গতি কি হয় ঘূৰ্ণন গতি সৰল ৰৈখিক গতি পৰ্যাবৃত্ত গতি আৰু মিশ্ৰ গতি এটো কি হ'ব ডি নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব মিশ্ৰ গতি ঠিক আছে মৰমৰ ছাত্ৰীসকল এইখিনি আছিল মোস্ট ইম্পৰ্টেন্ট এমসিকিউ ইনসাইড কোৱেশ্চন তাৰ লগতে প্ৰশ্নাৱলীৰ উত্তৰ মৰমৰ ছাত্ৰীসকল তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা মই আকৌ কৈছো ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈকে সায়েন্স আৰু মেথছৰ কোনো ধৰণৰ টিউশন সেশন ল'ব নালাগে গোটেইখিনি 100% ফ্ৰী তোমালোকে মোৰ চেনেলতে পাই যাবা তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জয়েন হোৱা মই ডেসক্ৰিপচনত হোৱাটছআপ গ্ৰুপৰ লিংক দি দিছো আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ